ৰমেন হাজৰিকা চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। বৰ্তমান মই ডিউটিত আছোঁ। ডিউটিত আহি পালোঁ, গাড়ী লগাই দিছোঁ। এতিয়া ছাৰ আহিলে যাম বাৰু ইয়াৰ পৰা অফিচত। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া ডিউটিৰ টাইমত এই গুৰুজী মোৰ লগত আজি পিএছঅ' ডিউটি আহিছে। চাই থাকিব বিটু পাঠক বিটু পাঠক কৰিমগঞ্জৰ পৰা গাড়ী নিব আহিছে। চাওক একবাৰ দি মুখখন দেখাই দি বেচাৰা এই লগানে ভগানে আহিছে এই কৰিমগঞ্জৰ পৰা যাবা আজি এই গাড়ী ষ্টাৰ্ট দিছে যায় আৰু বাই বাই যা। হয়, আপোনালোকে কনষ্টেবল ড্ৰাইভাৰত আৰু এবিধ ৰানিং পাছ কৰিও আপোনালোকে ভাইভা দিব নাপালে। কাৰণটো আপোনালোকৰ কিবা এটা ভুল লৈ গৈছিল। সেই ভুলটো মানে মই ক'ব বিচাৰিছোঁ। ধৰক যোনবিলাকে এবি আৰু কনষ্টেবল ড্ৰাইভাৰত ৰানিং পাছ কৰিছিল, যিসকলে তোমালোকে ড্ৰাইভিং স্কিল টেষ্টটো বহুত লাইটলি লৈ মানে বহুতে ভুল কৰিছিলা কিছুমানে। তোমালোকে কিছুমানে কিছুমানক কৈছোঁ দেই, কিছুমানে এনেকৈ ভাবিলা বোলে মোৰ এবিত আছে, ড্ৰাইভাৰ কনষ্টেবলত আছে, ইউবিত আছে, মই এবি ইউবিটোতে বেছি ভালকৈ ধ্যান দিম। এই ড্ৰাইভাৰ কনষ্টেবলত মানে ইমান এটা পচন্দিৰ চাকৰি নহয়, মই মানে ইমান ড্ৰাইভাৰ কনষ্টেবল চাকৰিটো কৰিবৰ ইচ্ছা নাই, সেনেকৈ ভাবিলা তোমালোকে ছেকেণ্ড অপশ্যন কৰি কিয় নল'লা? সেইটো বোলে ড্ৰাইভাৰ কনষ্টেবলটো ছেকেণ্ড অপশ্যন কৰি ল'ব লাগিছিল। বোলে দে মই এবি ইউবিটো দিম ভালকৈ, ড্ৰাইভাৰ কনষ্টেবলটো ভালকৈ দিম, স্কিল টেষ্টটো য'ত হয় হ'ব আৰু চাকৰি। ছেকেণ্ড অপশ্যন কৰিতো ৰাখিব পাৰিলা হয়। এতিয়া মানে কৈছোঁ মই, মানে তোমালোকে ছেকেণ্ড অপশ্যন কৰি নাৰাখাৰ কাৰণে তোমালোকে বিপদত পৰিবা, বহুতে বিপদত পৰিবা। তোমাৰ এবিত আছে নাম, ড্ৰাইভাৰ কনষ্টেবলত তোমালোকৰ নাম আছে কেইজনমানৰ। তাৰপিছতে তোমালোকে স্কিল টেষ্টটো মানে ভালকৈ নিদিলা, আহি গ'ল অকল এবিত নাম। যদি বাই চান্স এবিত কাট অফ বেছি যায়, তোমালোকে কি কৰিবা তেতিয়া? যদি বাই চান্স এবিত কাট অফ বেছিকৈ যায়, তেতিয়া তোমালোকে কি কৰিবা? ড্ৰাইভাৰ কনষ্টেবলতো তোমালোকে ফেইলে কৰিলা, স্কিল টেষ্টটো ভালকৈ নিদি, ভালকৈ নাচাই কিনে, গুৰুত্ব নিদি কিনে। তাৰপিছত কি কৰিবা? তুমি এবিতো নাম নাহিব, তেতিয়া কি কৰিবা? আৰু যোনবিলাকে এবিতো ভাল হৈছে আৰু ড্ৰাইভাৰ কনষ্টেবলটো গুৰুত্ব দি কিনে ইণ্টাৰভিউটো দিছে, তেওঁলোকক কি ক'ম আৰু, মানে বহুতে ভাল কাম কৰিছা। তোমালোকে ছেকেণ্ড অপশ্যন কৰি ৰাখি থৈ দিছা। এবিত নাম অহাবিলাক আৰু ড্ৰাইভাৰ কনষ্টেবলত নাম অহাবিলাক, ইউবিত নাম অহাবিলাকক কৈছোঁ মই, তোমালোকেতো পাবাই, 100% চাকৰি পাবা, টেনশ্যনে নাই এইটো। সেইকাৰণে আৰু মই কিছুমান এনেকুৱা ল'ৰা পাইছোঁ, আমাৰ লগৰে ফেইল কৰি আহিছে, স্কিল টেষ্ট ফেইল কৰি আহিছে, ফেইল কৰি আহি কিনে কয় বোলে নাই ড্ৰাইভাৰ কনষ্টেবল চাকৰিটো ইমান খাচ নহয়, নকৰোঁ, সেইকাৰণে ইমান গুৰুত্ব। কিয় এইটো কৈছা? ড্ৰাইভাৰ কনষ্টেবল চাকৰিটো চাকৰি নহয় নেকি? আৰে বাবা, মেটৰ মুচিও চাকৰি। আজিৰ যুগত মেটৰ মুচি চাকৰি পোৱাতে বহুত টান। আৰু মই এটা কথা কওঁ তোমালোকক, মই সেইদিনা মানে লগৰ ল'ৰা, আমি 4-5জনমান লগৰ ল'ৰাৰ লগত এনেকৈ আমি ফুৰিব গৈছিলোঁ। 2জনমান ল'ৰা আছিল তাত, আমাৰ চিনাকি হয়। তাৰপিছত সিহঁতে মানে এনেকৈ কৈছে বোলে আছাম পুলিচৰ এবি ইউবি চাকৰি নকৰোঁ। আৰে বাবা শুনা, তোমালোকক মই এটা কথা কওঁ, সেইটো দমটো থাকিব লাগিব তোমালোকৰ। এই 14 মিনিটৰ আগত 3200 দৌৰাটো দমটো থাকিব লাগিব। তেতিয়া ক'বা, দৌৰি চাবা, দৌৰি চাই কিনে ক'বা। আৰে বা দৌৰিবই নোৱাৰা, তাতে আৰু তোমালোকে কোৱা বোলে মই চাকৰি নকৰোঁ। দৌৰি চাবা, দৌৰি চাই কিনে ক'বা, পাছ কৰি উঠি কিনে ক'বা বোলে চাকৰিটো পাই কিনে মই নকৰিলোঁ। এনে ফিতাহী মাৰি কথা ক'লে নহ'ব নহয়। এই যোনকেইটাই কৈছিল মোক এই কথাটো, মোৰ কাণত পৰিছিল, সেইকেইটাক কৈ আছোঁ দেই, বাকীকেইটাই নাভাবিবা এইবিলাক কথা। যাৰ মনত এইটো ভাৱ হৈ আছে, মানে ড্ৰাইভাৰ কনষ্টেবলত চাকৰি নকৰোঁ, আছাম পুলিচ এবি ইউবিত চাকৰি নকৰোঁ, আৰে বাবা দৌৰি লোৱা, ফাৰ্ষ্টতে দৌৰি পাছ কৰি কিনে চাকৰি পোৱাৰ পিছত নকৰাকৈ থাকা, তেতিয়াহে কম হয়। চেলুট দিম তোমালোকক। এইবাৰ আছাম পুলিচ কনষ্টেবল ড্ৰাইভাৰ হওক, এবি হওক, ইউবি হওক, এপিআৰ হওক, যোনবিলাক ল'ৰাই কোৱালিফাই কৰিব নোৱাৰিলা বা ভাইভালৈ কোৱালিফাই কৰিব নোৱাৰিলা, তোমালোকক কৈছোঁ, তোমালোকে
এগেইন দৌৰা আৰম্ভ কৰি দিয়া। ছেপ্টেম্বৰতো খোলা দিব আৰু এইবাৰ মোৰ আন্দাজটো কাট অফ বহুতে হাই যাব পাৰে আৰু ড্ৰাইভাৰ কনষ্টেবলৰো পোষ্ট 650 পোষ্ট ওলাই গ'ল। এইবাৰতো ড্ৰাইভাৰ কনষ্টেবলৰ পোষ্ট অলপ কম দিব সেইকাৰণে কম দিলে মানে কাট অফ বেছি গুচি যাব। সেইকাৰণে তোমালোকে কেৱল প্ৰেক্টিচ কৰা এতিয়াৰ পৰা আৰু এতিয়াৰ পৰা প্ৰেক্টিচ কৰিলেহে ইম্প্ৰুভ হ'ব পিছলৈ। এনে প্ৰেক্টিচ কৰা তোমালোকে আৰু মই যিখিনি কথা কৈছোঁ তোমালোকে বেয়া নাপাবা মই চবকে কথাটো কোৱা নাই, যোনবিলাকৰ মানসিক মানে যোনবিলাকে এনেকৈ ভাবা সেইবিলাককে কৈছোঁ। সেইকাৰণে বেয়া নাপাবা মোৰ এইটো কথাত। আৰু যোনবিলাক ল'ৰাৰ যোনবিলাক ভাইটিৰ ধৰা তোমালোকে গাড়ী চলাব জানা, তোমালোকৰ লাইচেঞ্চ নাই, গাড়ী চলাব জানা লাইচেঞ্চ নাই, তোমালোকে জলদি লাইচেঞ্চখন উলিয়াই লোৱা। এপ্লাই কৰাৰ আগতে লাইচেঞ্চখন লাগিব, সেইকাৰণে জলদি জলদি তোমালোকে লাইচেঞ্চখন উলিয়াই লোৱা, তেতিয়াহে এপ্লাই কৰিব পাৰিবা। আৰু ৰিজাল্টৰ অপেক্ষাত তোমালোকে আছা বাৰু, ময়ো আছোঁ ৰিজাল্টৰ অপেক্ষাত। কেতিয়াবা দিয়ে কেতিয়া দিয়ে, মোৰ সেনেকুৱা লাগি আছে ৰিজাল্টটো সোনকালে লাগে আমাক, সোনকালে চাকৰি জইন কৰিব ইচ্ছা গৈ আছে। আৰু এটা কথা কওঁ, সোনকালে ৰিজাল্ট দিলে আমাৰ এটাই প্ৰফিট হ'ব, যোনবিলাক ল'ৰা ধৰা কোৱালিফাই নোহোৱা তোমালোকে মানে দৌৰিব মানে পাৰিবা আৰু মানে এগেইন ইণ্টাৰভিউৰ কাৰণে দৌৰা প্ৰেক্টিচ লাগিব না, তেতিয়া মানে তোমালোকে দৌৰাৰ কাৰণে সুবিধা পাবা। ছেপ্টেম্বৰত বোলে খোলা দিব, তেতিয়া মানে তোমালোকে দৌৰাৰ চান্সে নাপাবা যদি দেৰি